প্ৰথমে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আন এটি নতুন খুবেই টেষ্টি কাচকলৰ কোপ্তাকাৰী ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ অতি সহজ আৰু খাবলৈও বহুত টেষ্টি হয়। ৰেচিপিটো আপোনাৰ লগতো শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ৰেচিপিটোৰ বাবে মই এয়া 2টা কাচকল লৈছোঁ আৰু ভালদৰে ধুই লৈছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি কাচকল ল'ব। কাচকলকেইটা এতিয়া কাটি লৈছোঁ। অলপ ডাঙৰ ডাঙৰ সাইজত কাটি ল'ব। কাচকলৰ টুকুৰাকেইটা এয়া কুকাৰত দি লৈছোঁ আৰু লগতে দিছোঁ এটা আলু, 1 চামুচ হালধি আৰু অলপমান পানী দি লৈছোঁ আৰু এতিয়া ঢাকনিখন লগাই এটা চিটি মাৰিবৰ কাৰণে দিম। এটা চিটি মাৰিলত গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ। এতিয়া তৰকাৰীখিনি বনাবৰ বাবে লৈছোঁ ডাঙৰ সাইজৰ এটা বিলাহী, এটা পিঁয়াজ, কেইফুটামান নহৰু, আদা অলপমান আৰু এটা জলকীয়া। এইখিনি এতিয়া মিক্সি জাৰটোত দি মিহিকৈ এটা পেষ্ট বনাই ল'ম। আৰু লগতে লাগিব বুট দাইল, আধা বাটি মই তিয়াই ৰাখিছিলোঁ 2 ঘণ্টামানৰ কাৰণে। আৰু বুট দাইলখিনিও মিক্সিত দি পেষ্ট বনাই ল'ম আৰু লগতে দিছোঁ এটা কেঁচা জলকীয়া। পানী নিদিয়াকৈ এইখিনি পেষ্ট বনাই ল'ব। এতিয়া কাচকলখিনি কুকাৰৰ পৰা উলিয়াই লৈছোঁ আৰু লগতে আলুটো উলিয়াই লৈছোঁ। এতিয়া কাচকল আৰু আলুখিনি বাকলিখিনি গুচাই ল'ম। এয়া কাচকল আৰু আলুৰ বাকলিখিনি গুচাই ওলোৱা হৈ গ'ল। এতিয়া মেছাৰডালৰ সহায়ত এইখিনি ভালদৰে পিটিকি ল'ম। এইখিনি ভালদৰে পিটিকি লোৱা হৈ গ'ল। এতিয়া ইয়াত দিছোঁ পিচি লোৱা বুট দাইলখিনি। এতিয়া ইয়াত মছলা দিছোঁ আধা চামুচ জিৰা গুড়ি, আধা চামুচ গৰম মছলা গুড়ি, আধা চামুচ কাশ্মীৰ ৰেড চিলি পাউডাৰ, আধা চামুচ হালধি গুড়ি আৰু লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া এই আটাইখিনি ভালদৰে হাতেৰে মিক্স কৰি লৈছোঁ। এইদৰে হাতেৰে আটাইখিনি মিক্স কৰি লৈছোঁ। যদি গোটা ৰৈ গৈছে এনেদৰে হাতেৰে ভালদৰে সানি ল'ব। এতিয়া 2খন হাতৰ তলুৱাত তেল সানি লৈছোঁ আৰু এইদৰে কুটাৰ চেপ দি লৈছোঁ। এইদৰে গোটেইখিনি কুপ্তা এনেদৰে বনাই ল'লোঁ। এতিয়া কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হ'লত এটা এটাকৈ কুপ্তাখিনি দি লৈছোঁ। এই 2 মিনিটমানৰ সময়ৰ কাৰণে কম জুইতে এটা ছাইড এনেদৰে ভাজি ল'ম। দুই মিনিটমান সময় কম জুইত কোপ্তাখিনি এটা ছাইডে ভাজি লোৱাৰ পিছত এতিয়া ইটো ছাইডৰ ফালে লুটিয়াই দিছোঁ। কোপ্তাখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া কেৰাহীৰ পৰা এইখিনি নমাই লৈছোঁ। এয়া কেৰাহীৰ পৰা কোপ্তাখিনি নমাই ল'লোঁ আৰু এতিয়া বাকী থকাখিনিও দি লৈছোঁ। কোপ্তাখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেৰাহীখনত আকৌ অকণমান তেল দি লৈছোঁ আৰু ডাঙৰ সাইজৰ এটা আলু এনেদৰে কাটি লৈছিলোঁ আৰু আলুটো এতিয়া ফ্ৰাই কৰি ল'ম। আলুখিনিত নিমখ হালধি একো দিব নালাগে। এইখিনি এনেদৰে ফ্ৰাই কৰি লৈছোঁ।
আলুখিনি এয়া ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেৰাহীৰ পৰা নমাই লৈছোঁ। সেই একেখিনি তেলতে এতিয়া দিছোঁ 1 চামুচ পাঁচফোৰণ, এটা শুকান জলকীয়া আৰু এখিলা তেজপাত আৰু লগতে দিছোঁ মিহিকৈ কাটি লোৱা এটা পিঁয়াজ। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ। এয়া পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া যিখিনি পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টখিনি ইয়াতে দি লৈছোঁ। এতিয়া ইয়াত দিছোঁ 1 চামুচ ধনিয়া গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ হালধি, 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। এই মছলাখিনি কম জুইতে তেল বিৰিঙি অহালৈকে ভাজি ল'ব লাগিব। মছলাখিনিৰ পৰা তেল অলপ বিৰিঙি আহিছে। এতিয়া ইয়াত অকণমান পানী দি লৈছোঁ আৰু এইখিনি আকৌ এবাৰ লৰাই লৈছোঁ। এইখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া ইয়াত আমি পানী দিব লাগিব। পানীৰ পৰিমাণটো আপোনালোকে জোখ অনুসৰি দিব। ইয়াত মই এতিয়া 1 বাতি পানী দি লৈছোঁ। পানী দি এইখিনি ভালদৰে লৰাই ল'ব। এতিয়া গেছৰ ফ্লেমটো হাই কৰি এটা উতল আহিবলৈ দিম। এয়া চাওক, খুব ধুনীয়াকৈ এইখিনি উতল আহি গৈছে। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি দি লৈছোঁ আৰু লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু ইয়াত কোপ্তাখিনিও এতিয়া দি দিম। ইয়াত গোটেই কোপ্তাখিনি ইয়াত দি ল'লোঁ। কোপ্তাখিনি দি এইখিনি আকৌ এবাৰ লৰাই ল'ব। এতিয়া হাই ফ্লেমত 5 মিনিটমানৰ কাৰণে উতল আহিব দিম। ঢাকনিখন এয়া লগাই ল'লোঁ। পাঁচ মিনিটৰ পিছত ঢাকনিখন আঁতৰাই ল'লোঁ আৰু ইয়াত কাটি লোৱা ধনিয়াখিনি দি লৈছোঁ। দুই মিনিটৰ কাৰণে আকৌ এবাৰ ঢাকনিখন লগাই দিছোঁ। 2 মিনিটৰ পিছত এয়া চাওক, ঢাকনিখন আঁতৰাই দেখাইছোঁ। তৰকাৰীখনৰ কালাৰটো খুব ধুনীয়া হৈছে। এয়া আমাৰ কাচকলৰ কোপ্তা কাৰীখিনি ৰেডি হৈ গ'ল। এয়া গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ আৰু তৰকাৰীখিনি বাতি এটালৈ উলিয়াই লৈছোঁ। এনেধৰণে কাচকলৰ তৰকাৰী এবাৰ বনাই চাব আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এটা কৰি দিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।